নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহি আছে 19 ছেপ্টেম্বৰ অৰ্থাৎ জুবিন দাৰ মৃত্যু হোৱা প্ৰায় এক বছৰ সম্পূৰ্ণ হ'ব 19 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন। তো 19 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন জুবিন দাৰ মৃত্যু বাৰ্ষিকী হিচাপে কেনেকুৱা ধৰণৰ কাৰ্যসূচী পালন কৰা হ'ব অসমৰ ৰাইজে বা জুবিন ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাৰ্যসূচী অৱলম্বন কৰা হ'ব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো 19 ছেপ্টেম্বৰত জুবিন দাৰ মৃত্যু বাৰ্ষিকী আয়োজন কৰা হৈছে জুবিন ক্ষেত্ৰত, কিন্তু দুৰ্ভাগ্যবশতঃ জুবিন ক্ষেত্ৰত যিবিলাক কাম কৰিব লগা আছে, যিবিলাক প্ৰজেক্ট হাতত লৈছে, সেই প্ৰজেক্টসমূহ এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। আৰু যি কি নহওক, জুবিন ক্ষেত্ৰত জুবিন দাৰ মৃত্যু বাৰ্ষিকীৰ বাবে কেনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছে 19 ছেপ্টেম্বৰৰ বাবে সেই সম্পৰ্কে আজি ভিডিঅ'টোত জনাম, যাতে আপোনালোকেও যাব বিচাৰিলে যাতে আপোনালোকেও যাবলৈ সুবিধা হয়। তাৰ কাৰণে কি কাৰ্যসূচী আছে গোটেইখিনি জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শ্বৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। জুবিন দাই যিহেতু জাতি ধৰ্ম একোৱেই বিচাৰ কৰা নাছিলে, জুবিন দাই হিন্দুসকলক যিমান ভাল পাইছিলে, জুবিন দাই মুছলমানসকলকো সিমানেই ভাল পাইছিলে, জুবিন দাই খ্ৰীষ্টিয়ানসকলকো সিমানেই ভাল পাইছিলে। জুবিন দাই মানুহৰ লগত যিমান এটেচমেণ্ট আছিলে, জুবিন দাৰ পশু পক্ষী জীৱ জন্তুৰ লগতো সিমানেই এটেচমেণ্ট আছিলে জুবিন দাৰ। গতিকে জুবিন মানুহজনেই তেনেকুৱা আছিলে, যিজন মানুহে জীৱ জন্তুৰ পৰা আৰম্ভ কৰি উদ্ভিদৰ পৰা আৰম্ভ কৰি মানুহ প্ৰত্যেকৰ লগতে সমানভাৱে তেখেতে সম্পৰ্ক বজাই ৰাখিছিলে। আৰু যাৰ বাবে নেকি জুবিন দাক বেয়া পোৱা মানুহ হয়তো খুব কম ওলাব। দুই এজন ক'ৰবাত তেখেতক বেয়া পোৱা মানুহ থাকিব পাৰে। যদি বেয়া পোৱা মানুহ নাথাকিলেহেঁতেন তেখেত আজি আমাৰ মাজত জীৱিত থাকিলহেঁতেন। আৰু যি কি নহওক, তো জুবিন দাৰ দুই এজন বেয়া পোৱা মানুহ থাকিব পাৰে, কিন্তু সৰহসংখ্যক মানুহেই জুবিন দাক ভাল পায়। আৰু সেইবাবে 19 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন জুবিন দাৰ মৃত্যু বাৰ্ষিকী হিচাপে সকলোৱে যাব পাৰিব। কোনো জাতি ধৰ্ম ৰীতি নীতি কোনো লোককে বাধা আৰোপ কৰা নহ'ব। প্ৰত্যেকেই যাব পাৰিব জুবিন ক্ষেত্ৰলৈ বুলি, প্ৰত্যেকেই যাব পাৰিব জুবিন দাৰ মৃত্যু বাৰ্ষিকীত। কাকোৱেই পাৰ্চনেলি নিমন্ত্ৰণ জনোৱা নহ'ব, প্ৰত্যেকে নিজ ইচ্ছা অনুসৰি যাব পাৰিব। আপোনালোকে শান্তি শৃংখলা বজাই ৰাখি ইচ্ছা কৰিলে যাব পাৰিব জুবিন ক্ষেত্ৰলৈ, কিন্তু কাকোৱেই নিমন্ত্ৰণ জনোৱা নহয়। তো জুবিন ক্ষেত্ৰত যি মৃত্যু বাৰ্ষিকী আয়োজন কৰা হ'ব, মৃত্যু বাৰ্ষিকী অনুষ্ঠান আৰম্ভ কৰিব 17 তাৰিখৰে পৰা। 17 তাৰিখৰ পুৱাৰ ভাগত সৰ্বধৰ্মৰ প্ৰাৰ্থনা চলিব। আমাৰ ভাৰতবৰ্ষৰ যিমানখিনি ধৰ্মৰ মানুহ আছে, প্ৰত্যেক ধৰ্মৰ মানুহেই নিজৰ নিজৰ ধৰ্ম অনুসৰি প্ৰাৰ্থনা কৰিব 17 তাৰিখৰ দিনাখন। 18 তাৰিখৰ বিয়লি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। 17 তাৰিখে বিয়লিৰ পৰা 18 তাৰিখৰ পুৱালৈকে সকলো জাতি জনগোষ্ঠীয়ে পৰিৱেশন কৰিব প্ৰাৰ্থনা আৰু অনুষ্ঠান। প্ৰত্যেকেই নিজাববীয়াকৈ তাতে প্ৰাৰ্থনা কৰোঁ বুলি ক'লে কৰিব পাৰিব, বা তেওঁলোকে যদি নিজাববীয়াকৈ কিবা অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তো সেই অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব, কিন্তু তাৰ কাৰণে আগতীয়াকৈ কথা বতৰা পাতিব লাগিব। 19 তাৰিখে পুৱা আসন প্ৰতিষ্ঠা কৰা হ'ব, লগতে ভাগৱত পাঠ কৰা হ'ব। আৰু 19 তাৰিখৰ বিয়লি ভাওনা আয়োজন কৰা হ'ব, ভাওনা দেখুওৱা হ'ব। গতিকে আপুনি যি ধৰ্মৰে মানুহ নহওক, হিন্দুৱেই হওক, মুছলমানেই হওক, খ্ৰীষ্টিয়ানেই হওক, জৈনেই হওক, আপোনালোকে যদি ইচ্ছা কৰে জুবিন দাৰ মংগলৰ কাৰণে, জুবিন দাৰ আত্মাৰ সদ্গতিৰ কাৰণে যদি আপোনালোকে প্ৰাৰ্থনা কৰিব বিচাৰে, নন ষ্টপ 17 তাৰিখৰ পৰা 18 তাৰিখলৈকে আপোনালোকে নন ষ্টপ প্ৰাৰ্থনা কৰিবগৈ পাৰে। আপোনালোকে ধৰ্মীয় কিবা কাৰ্যসূচী হাতত ল'ম বুলি ভাবিলে নিজাববীয়াকৈ ধৰ্মীয় কাৰ্যসূচী হাতত ল'ব পাৰে, তাত আপোনালোকক বাধা আৰোপ কৰা নহ'ব। 17 তাৰিখৰ পুৱাৰ পৰা আৰম্ভ হ'ব কাৰ্যসূচী, আৰু 19 তাৰিখলৈকে কাৰ্যসূচী চলিব। 19 তাৰিখৰ দিনাখন ৰাতিৰ ভাগত ভাওনাৰ আয়োজন কৰা হ'ব, কিন্তু তাতে মানুহৰ সমাগম যথেষ্ট পৰিমাণৰ হ'ব, যথেষ্ট পৰিমাণৰ সমাগম ঘটিব জুবিন ক্ষেত্ৰত। যিহেতু জুবিন দাক কৈছোঁ ভাল পোৱা মানুহৰ সংখ্যা বহুত বেছি আছে, জীৱ জন্তুৰ পৰা আৰম্ভ কৰি গছ গছনিৰ পৰা আৰম্ভ কৰি গোটেই সকলোৱে ভাল পায় জুবিন দাক। গতিকে সেই ক্ষেত্ৰত মানুহৰ সমাগম যথেষ্ট পৰিমাণৰ কিন্তু হ'ব 19 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন। গতিকে আপোনালোকে যদি যি ধৰ্মৰে নহওক, আপোনালোকে যদি কিবা ধৰ্মীয় তাতে ৰীতি নীতি কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে আগতীয়াকৈ আলোচনা কৰিব লাগিব।
আৰু আলোচনাৰ মৰ্মে আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰিব আপোনালোকৰ ধৰ্মীয় ৰীতি নীতি অনুসৰি বা আপোনালোকে কিবা বেলেগো যদি ধৰ্মীয় কাম কাজ কৰিম বুলি ভাবে সেয়াও আপোনালোকে কৰিব পাৰিব জুবিন ক্ষেত্ৰত 17 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 19 তাৰিখ পৰ্যন্ত জুবিন ক্ষেত্ৰত জুবিনদাৰ মৃত্যু বাৰ্ষিকী আয়োজন কৰা হ'ব চাওকচোন চাওঁতে এটা বছৰ সম্পূৰ্ণ হ'ল এতিয়ালৈকে কিন্তু জুবিনদাৰ যিসকল হত্যাকাৰী আছিল তেওঁলোকে শাস্তি পোৱা নাই তো এই বস্তুটোতহে অকণমান মনত কৰবাত নহয় কৰবাত দুখ লাগে যদি তেওঁলোকে শাস্তি পালেহেঁতেন উপযুক্ত হয়তো চাগে ভাল লাগিলেহেঁতেন মনটোত কিন্তু এতিয়ালৈকে তেওঁলোকে শাস্তি পোৱা নাই এতিয়ালৈকে তেওঁলোকৰ ওপৰত বিচাৰ চলি আছে আৰু বিচাৰৰ অন্তত কি ওলাবগে ৰিজাল্ট হেও আমি এতিয়া গম নাপাওঁ নিগেটিভে ওলাব নে পজিটিভে ওলাব হেও আমি এতিয়া নাজানো অনাগত সময়তহে গম পাম কেতিয়া জুবিনদাই ন্যায় পাব বা অসমবাসী ৰাইজে ন্যায় পাব সেই সম্পৰ্কে আমি অনাগত সময়তহে গম পামগে তো বন্ধুসকল আজিলৈ ভিডিওটোত ইমানেই আপোনালোকক এই কাৰণে জনালো যাতে আপোনালোকেও যদি যাম বুলি প্লেনিং কৰিব বিচাৰে তেনেহলে যাব পাৰে যেহেতু 19 ছেপ্টেম্বৰত সকলোৱে যাম বুলি ভাবি সকলোৱে মানে প্লেনিং কৰি থাকিব পাৰে কিন্তু 19 ছেপ্টেম্বৰৰ দিনাখন যদি আপোনালোকে যায় যথেষ্ট সমাগম পাব 17 তাৰিখৰ পৰাই অনুষ্ঠান আৰম্ভ হ'ব 17 তাৰিখৰ পৰাই আপোনালোকে যাব পাৰিব 17 তাৰিখে মানুহৰ সমাগম হয়তো কম থাকিব পাৰে 19 তাৰিখে ভাওনা গতিকে ইচ্ছা কৰিলে আপোনালোকে যাব পাৰে ভাগৱত পাঠ অনুষ্ঠান হ'ব আপোনালোকে ধৰ্মীয় সাজপোছাক পৰিধান কৰি যাব যাতে আপোনালোকে তাত ভালদৰে মানে পূজা অৰ্চনা কৰিব পাৰে বা নাম প্ৰসংগত আপোনালোকে বহিব পাৰে সেই আৰু তো ধৰ্মীয় ৰীতি নীতি পালন কৰিহে আপোনালোকে যাব বুলি আশা থাকিল তো বন্ধুসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব আজিলৈ ইমানেই পুনৰ আপোনালোক সকলোকে লগ পোৱাৰ কাৰণে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম